সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাপাওঁ 10:30 11 বাজিলে বাৰু। আমি এফালে আহিছোঁ ভতিজাজনীৰ সৈতে। ক'ত আহিছোঁ আপোনালোকক অলপ দেখুৱাই দিছোঁ বাৰু, চাওকচোন। যিহেতু আমাৰ ঘৰৰ কাষতে ৰাস্তাটো পাৰ হ'লে পায় পাৰ্লাৰখন, তালৈ আহিলোঁ ভতিজাজনী চুলিখিনি কাটি দিবৰ কাৰণে, দীঘল হৈছে কাৰণে। আৰু এইফালে চাওকচোন, তাইৰ ভাগৰ ছোৱালী হয়, যিজনী পাৰ্লাৰ তাইৰ ছোৱালী হয়, তাই মোবাইলটো দি ভৰাই দিছে। আৰু আজিকালি ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান মোবাইল পাৰ্গত, মোবাইল নহ'লে একোৱে নকৰে। আৰু দেখিছেনে এইফালে ভতিজাজনী চুলিখিনি কিমান দীঘল হ'ল চাওকচোন। গৰমো পৰিছে, সেইকাৰণে কাটি দিম বুলি আহিলোঁ। যিহেতু আমাৰ ঘৰতে আছে, মাকে ক'লে মোক কাটিব দিছিলে, মই পিছে নেকাটি পিনে পাৰ্লাৰকে লৈ আহিলোঁ। দেখিছেনে? हमारा मुझे आइसक्रीम नहीं खानी, मुझे चॉकलेट मिल्कशेक पीना है। वो तो मैं बना दूंगी आपके लिए। सबसे पहले चॉकलेट डाल दूंगी और थोड़ी सी मैं भी खा लेती हूँ, तो उसके साथ दूंगी आइसक्रीम और পাৰ্লাৰত থকা ভণ্টিজনীক কৈছোঁ চুলিখিনি একেবাৰে চুটি কৰি দিবা। এই পাৰ্লাৰখন এয়া, আৰু ৰাস্তাটো পাৰ হ'লে পাওঁ। আমি ৰাস্তাটো দেখুৱাই দিছোঁ বাৰু। এইটো ৰাস্তা দেখিছেনে? এইফালে সেই গাড়ী গৈ আছে, ৰাস্তাটো পাৰ হ'লে আমাৰ পিছফালে পিছটো চাওঁ। যিহেতু চুলি তুলি কাটি ঘৰ পালোহি আৰু ভৰি মুখ ধুলোঁ, ভাত বনাব লৈছোঁ মানে বোৱাৰীজনীয়ে ভাত পাতিলে। আৰু মোৱা মাছ আছে, মোৱা মাছ এটি নাখায় কাৰণে মই কণী আলু দম বনাব দিলোঁ আৰু পটল ভাজিব লৈছোঁ। এয়া এইফালে পটল কাটিছোঁ আৰু এইফালে ইয়াত ডিম বইল কৰি থৈছে তাই। চাহ খোৱা বাচন ধুবলৈ আছে। এইফালে আলু মিলি এইফালে দুপৰীয়া ভাত পানী খাই আজৰি হ'ল। ভাইটো আহিছিলে, ভাইটি গ'ল, বোৱাৰীজনী থাকিলে, অকণমান শুই ল'ম বুলি ক'লে। আৰু এইফালে এজনী চাওকচোন, মাকে থৈ গৈছে, যিহে ককায়েকৰ ভাগৰ আৰ্ট কম্পিটিশ্যন আছে, এই কম্পিটিশ্যন দিবলৈ তাই মোৰ লগতে আছে। এইখন তাই সেই তাত শুব লৈছে। এয়া দেখিছেনে? যিটো ঘৰলৈ যাবলৈ বোৱাৰীজনী ৰেডি হ'ল, আৰু মই বোলো পুৰি বনাইছোঁ আৰু চব্জি বনাইছোঁ, খাই যাবিহে। খাইছে সিহঁতি, খাই পিনে যাব আৰু এতিয়া। এইফালে গধূলি হ'ল, দেখিছেনে বাৰু? এয়া এখোজ দুখোজকৈ আগবাঢ়ি গৈছে ৰাস্তালৈ। যিহেতু ৰাস্তা ৰখি আছে ছোৱালীজনী ঘৰত নোসোমালে, য়োগা ক্লাছলৈ গৈছিলে। য়োগা ক্লাছৰ পৰা বাহিৰে একেবাৰে মামীয়েকৰ লগত যাব। এইফালে ৰাস্তা পাৰ হ'ব পৰা নাই, ৰখি আছে। আমাৰ এডোখৰত বহুত ভিৰ, যিহেতু কোৰ্টখন আমাৰ ওচৰত হ'ল, গাড়ী মটৰ বহুত ভিৰ হৈ গ'ল এডোখৰত, পাৰ হ'ব পটককৈ নোৱাৰি। দেখিছেনে? বেটেৰী ৰিক্সা তাই বহি আছে। এইফালে মানুহজনে মই আগবঢ়াই পিনে ঘৰলৈ আহি আছোঁ। অৱস্থা নাইকিয়া হৈ আছে, দেখিছেনে? আলহী থাকিলে ঘৰটো বহুত লেতেৰা হয়। লেতেৰা মানে কি, সিফালে বস্তু এইফালে কাপোৰে কানিয়ে, দেখিছেনে? ঘৰ দুৱাৰ কেনেকুৱা হৈ আছে। কাম চাম কৰিবলৈ মন নাযায় মোৰ ভাগৰ, কেলৈ নাজানো। সিহঁতৰ কথা পাতি থাকিবলৈ মন যায়। চবফালে দেখিছেনে? এইফালে আগফালে মাৰিকে ব্লেংকেট ইয়াত বিচনা দিছে, এনেকুৱা হৈ আছে। চিজিল কৰোঁ। বোৱাৰীজনী ভতিজাজনী ঘৰলৈ গ'ল, আৰু লগত ছোৱালীজনীও গ'ল। আজি ঘৰটো বহুত নিজান লাগিছে। কেনেকুৱা লাগিছে নহয়, একদম আলহী থাকিলে গুচি গ'লে বহুত বেয়া লাগে, ঘৰটো নিজান লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই।